আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। এই প্ৰশ্নটোৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন লাভ কৰিছিল? উত্তৰ 2019 চনত। বৈদিক জ্যোতিষ বা জ্যোতিষশাস্ত্ৰ অনুসৰি মুঠ ৰাশিৰ সংখ্যা কিমান? উত্তৰ 12টা। এই 12টা ৰাশি হৈছে মেঘ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। গুজৰাটত থকা চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তিৰ উচ্চতা কিমান? উত্তৰ 182 মিটাৰ। বগা ভালুক বিশেষকৈ কোন অঞ্চলত পোৱা যায়? উত্তৰ আৰ্কটিক অঞ্চলত পোৱা যায়। এ চেঞ্চুৰী ইজ নট এনাফ কোনগৰাকী খেলুৱৈৰ আত্মজীৱনী হয়? উত্তৰ সৌৰভ গাংগুলী। সম্ৰাট অশোকৰ পিতৃৰ নাম কি আছিল? উত্তৰ বিন্দুসাৰ। বৃহস্পতি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহৰ নাম কি? উত্তৰ গেনিমিড। অমৰাৱতী কোনখন ৰাজ্যৰ ৰাজধানী? উত্তৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ ৰাজধানী। আধুনিক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ নিকোলো মেকিয়াভেলিক কোৱা হয়। মধুবনী কলা কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ মধুবনী কলা বিহাৰ ৰাজ্যৰ লগত জড়িত। কাজিনেমু কোনখন ৰাজ্যৰ ৰাজ্যিক ফল? উত্তৰ কাজিনেমু অসমৰ ৰাজ্যিক ফল। পেৰু দেশ কোনখন মহাদেশৰ অন্তৰ্গত দেশ? উত্তৰ পেৰু দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত দেশ। পেৰুৰ ৰাজধানী হৈছে লিমা। লুনি নদী কোন দুখন ৰাজ্যৰ মাজেৰে বৈ গৈছে? উত্তৰ ৰাজস্থান আৰু গুজৰাট। অসমৰ কোন ঠাইত চূণশিল পোৱা যায়? উত্তৰ কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলাত। পাস্কেল কোন আছিল? উত্তৰ পাস্কেল এগৰাকী ফৰাচী দাৰ্শনিক আৰু গণিতজ্ঞ আছিল। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ উপন্যাসখনৰ আধাৰত নিৰ্মাণ কৰা চলচ্চিত্ৰখন কি আছিল? উত্তৰ এই চলচ্চিত্ৰৰ নাম আছিল অগ্নিস্নান। NCERT-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ NCERT-ৰ ফুল ফৰ্ম হ'ল নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। ঐনিতম কোনটো জনজাতিৰ লগত জড়িত পৰম্পৰাগত গীত? উত্তৰ মিচিং জনজাতি। ব্ৰহ্মপুত্ৰৰ মাজত থকা জনবসতিপূৰ্ণ আটাইতকৈ সৰু দ্বীপ কি? উত্তৰ উমানন্দ। এই দ্বীপক পিকক আইলেণ্ড বুলি জনা যায়। ভাৰতীয় সংবিধানখন কিমান চনত গৃহীত কৰা হৈছিল? উত্তৰ 26 নৱেম্বৰ 1949 চনত। এইকেইটাই আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।